বিশেষ সাংগঠনিক সভা হোজাই সমষ্টি, লামডিং সমষ্টি, বিনাকান্দি সমষ্টি তিনিওটা সমষ্টিৰ বুথ সভাপতিসকল আমাৰ BLA2 আৰু আমাৰ পালক কাৰ্যকৰ্তাসকলৰ লগত ইয়াৰ ওপৰৰ যিসকল বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা আছে, বিভিন্ন মৰ্চা বিভাগ, জিলা সমিতি, মণ্ডল সমিতি, আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল, নিৰ্বাচিত প্ৰতিনিধি সকলোৰে এখন সাংগঠনিক সভা বা 2026 চনৰ বিধান বা নিৰ্বাচনৰ এক প্ৰস্তুতি সভা আমি আজি আয়োজন কৰিছোঁ আৰু বেছ উৎসাহ আমি দেখিবলৈ পাইছোঁ। হাজাৰ হাজাৰ কাৰ্যকৰ্তা আজি ইয়াত আমাৰ বুথৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ কাৰ্যকৰ্তা উপস্থিত হৈছে আৰু সকলোৱে আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত তৃতীয়টো কাৰ্যকালৰ বাবে বিজেপিৰ চৰকাৰ, NDA চৰকাৰ প্ৰতিষ্ঠা কৰাৰ সংকল্প গ্ৰহণ কৰিছে। বিজেপি স্যাৰ এইবাৰ কিমানখন আসনত খেলাৰ চাওক, এতিয়া আমি মিত্ৰ দলৰ লগত আলোচনা কৰিম। আমাৰ 126খনতে আমি বিজেপি মিত্ৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিম। তাৰে ভিতৰত ভাৰতীয় জনতা পাৰ্টীয়ে কিমানখনত খেলে, মিত্ৰ দলে কিমানখনত খেলে, সেই সন্দৰ্ভত চূড়ান্ত কোনো একো আলোচনা হোৱা নাই বা সিদ্ধান্ত হোৱা নাই। কিন্তু নিশ্চিতভাৱে NDA হিচাপে আমি অসম বিধানসভা নিৰ্বাচন 2026 আমি অৱতীৰ্ণ হ'ম। অংকিত ছাৰ, UDFৰ লগত যদি মিত্ৰতা হয় বিজেপিৰ কাৰণে কিবা অসুবিধা হ'ব নেকি? ভাল হ'ব, বিজেপিৰ কাৰণে ভাল হ'ব। ভাল হ'ব কাৰণে সেইকাৰণে কৈছোঁ, কাৰণ বিজেপি তেওঁলোক যি অঞ্চলত আছে সেই অঞ্চলত বিজেপি নাই। তেওঁলোকে তেওঁলোকৰ মাজত আলোচনা বিলোচনা কৰি ইলেকশ্যন খেলক। আৰু কংগ্ৰেছ AUDFটো এটা মুদ্ৰাৰ ইপিঠি আগৰ পৰাই আছে। তেওঁলোক মানে বাহিৰে দেখি কেতেৰা মাৰি বা ভিতৰে নেৰিবা বেটা, সেইটো ভিতৰৰ পৰা আগৰ পৰাই আছে। 2005ত AUDF প্ৰতিষ্ঠা হোৱা দিনৰ পৰা তেওঁলোক একলগ আছে। কিবা কাৰণত লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমল ডাঙৰীয়াই হালি দিয়াৰ কাৰণে 10.5 লাখ ভোটত ৰকিবুল হুছেইন ডাঙৰীয়া জিকিছে। গতিকে কংগ্ৰেছ আৰু AUDF তেওঁলোক একেলগতে আছে, এটা মুদ্ৰাৰ ইপিঠি। বদৰুদ্দিন আজমল যোৱাকালি কৈছে অসমৰ মুখ্যমন্ত্ৰীক নিৰ্বাচনৰ 1 মাহৰ পূৰ্বে দিল্লীলৈ মাতি নিব, আৰু আপুনি দলৰ যিহেতু ৰাজ্যিক সভাপতি, সেই ক্ষেত্ৰত কি? এতিয়া কথাটো হ'ল কি, বদৰুদ্দিন আজমল ডাঙৰীয়া আমি ৰাজনীতিবিদ বুলিহে জানো। তেওঁ জ্যোতিষী কেতিয়াৰ পৰা হ'ল সুধিব লাগিব। আমিতো তেওঁক জ্যোতিষী হিচাপে দেখা নাই বা তেখেতে ভৱিষ্যবাণী কৰা কোনো কথা ফলা যদি কৈছিলোঁ আমিতো আপোনালোকৰ জৰিয়তেও আমি শুনাও নাই, দেখাও নাই। গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াই নিজৰ চিন্তা কৰিলে ভাল হ'ব বেছি অলপ। তেওঁ নিজৰ দলটোৰ ওপৰত বেছি কনচেনট্ৰেট কৰক। বিজেপিত কি হৈ আছে এটা আমাৰ ওপৰত থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, আমি আছোঁ, আমাৰ দলৰ তামাম কাৰ্যকৰ্তা আছে। আমি চিন্তা কৰিম বিজেপিৰ কি হ'ব, তেওঁৰ চিন্তা কৰক। কংগ্ৰেছৰ লগত এক হৈ যাওক, AUDF কংগ্ৰেছ এক হৈ যাব লাগিব। তাৰ কাৰণে তেওঁ চিন্তা মাৰক, মাথা মাৰক।